সংস্কৃতত এটা শ্লোক আছে আৰু সেই শ্লোকটোৰ নাম হৈছে বিদ্যাৰ্থী শ্লোক মানে ছাত্ৰ ছাত্ৰীৰ শ্লোক আৰু এই সংস্কৃত শ্লোকটোতে যিখিনি কোৱালিটিৰ কথা কোৱা হৈছে সেই কোৱালিটিখিনি হৈছে এজন ভাল ছাত্ৰ বা ছাত্ৰীৰ কোৱালিটি গুণ শ্লোকটোত কোৱা হৈছে যে কাক চেষ্টা বক ধ্যানম স্বান নিদ্ৰা তথৈবচ অল্পহাৰী গৃহত্যাগী বিদ্যাৰ্থী পঞ্চ লক্ষণম বুজি পাইছো নেকি কোনোবাই ছাত্ৰ ছাত্ৰীসকলে কোনোবাই বুজি পাইছে নেকি কাক চেষ্টা বক ধ্যান মানে কি কাক মানে কি সংস্কৃতত কাক মানে হৈছে কাউৰী কাউৰীৰ নিচিনাকে যদি চেষ্টা কৰি থাকিব পৰাৰ দক্ষতা আছে কাউৰী আমি হাদুটো পঢ়িছিলো নহয় পানী বিচাৰি বিচাৰি গৈ এটা কলহ পালে গৈ অত্যন্ত পিয়াহ লাগি থকাৰ পাছত আৰু দেখিলে কলহটোৰ তলত অকণমান পানী আছে আৰু ঠুটটোৰে কোনো ৰকমেই ঢুকি নাপায় তাৰপিছত কাউৰীটোৱে ভাবিলে নাই পানী খাবই লাগে মোৰ অন্তকণ্ঠ শুকাই গৈছে আৰু সেইকাৰণে অকণমানি ঠুটটোৰে অকণমানি শিলগুটিবিলাক দি আমি হোৱালে কি কৰিলেন বাদ দে পানীয়ে নাখাওঁ যা বুলি কৈ দিলোহেঁতেন কিন্তু কাউৰীটোৱে তাকে নকৰি কি কৰিলে অকণমানি শিলগুটি কলহটোত ভৰাই থাকিলে আৰু এনেকৈ এটা সময়ত কলহটোৰ তলত থকা পানীখিনি ওপৰলৈ আহি গ'ল আৰু কাউৰীটোৱে হেঁপাহ পলুৱাই পানী খালে চ' কাউৰীৰ নিচিনাকে যদি আমি চেষ্টা কৰি থাকিব পৰা দক্ষতা আছে তেতিয়াহ'লে তুমি জানি ল'বা যে তোমাৰ ভাল ছাত্ৰৰ এটা লক্ষণ তোমাৰ গাত আছে কাক চেষ্টা বক ধ্যানম বক মানে কি বগলী বক ধ্যানম বগলী হৈছে অত্যন্ত মনোযোগী এটা প্ৰাণী বগলীয়ে যেতিয়া মাছ ধৰে চাবা বগলীয়ে যেতিয়া মাছ এটা জোপে সি যিটো মাছ জুপি থাকে সি সেই মাছটোৱে দেখি থাকে তাৰ কাষেৰে যদি ডাঙৰ মাছো পাৰ হৈ যায় বগলীটো সেই মাছটো নেদেখে আৰু বহু সময় মাছটো জুপি থকাৰ পাছত একোবত তাৰ ঠুটটোৰে গৈ টপকে সেই মাছটোৱে ধৰি আনিব পাৰে তো সেইটোকে কোৱা হৈছে বক ধ্যানম তো বগলীৰ নিচিনাকে যদি কেনেবাকৈ মনোযোগ দিব পৰাৰ তোমাৰ ক্ষমতা আছে তুমি জানিবা যে ভাল ছাত্ৰৰ আৰু এটা গুণ তোমাৰ গাত আছে কাক চেষ্টা বক ধ্যানম স্বান নিদ্ৰা মানে কুকুৰৰ নিদ্ৰা কুকুৰৰ নিচিনাকে যদি তুমি শুব পাৰা শুৱে নেকি কোনোবাই কুকুৰৰ নিচিনাকে ইয়াত কুকুৰৰ নিচিনাকে শুৱে নেকি স্বান নিদ্ৰা মানে কুকুৰৰ নিচিনাকে শুৱাৰ কথা কোৱা নাই আচলতে কুকুৰে শুই থাকোঁতে মন কৰিবাচোন অকণমানি যদি শব্দ এটা হয় তেতিয়াহ'লে সি পটকৈ সাৰ পাই যায় তাৰমানে কুকুৰ অত্যন্ত সজাগ এটা প্ৰাণী আৰু কুকুৰৰ নিচিনাকৈ যদি তুমি সজাগ হৈ থাকিব পাৰা তোমাৰ আশে পাশে কি ঘটি আছে তুমি যদি এলাৰ্ট হৈ থাকিব পাৰা সজাগ হৈ থাকিব তেতিয়া তুমি জানিবা যে ভাল ছাত্ৰৰ আৰু এটা গুণ তোমাৰ গাত আছে অল্পহাৰী অলপ আহাৰ খোৱাৰ যদি অভ্যাস থাকে এইটো কথা নহয় যে বিয়া এখনলৈ গ'লো খুব ডাঙৰ বিয়া বুফে চলি আছে ছাগলী মাংস কুকুৰাৰ মাংস হাঁহ কণী কুকুৰা কণী লাইন পাতি আছে থালত ভৰাই মই ডকচিবিলাক খাই দিলোঁ তাৰপিছত কি হ'ব পেটৰ অৱস্থা বেয়া হ'ব মই অসুস্থ হৈ পৰিম তো অল্পহাৰী কেৱল ভাল ছাত্ৰ বুলিয়ে নহয় প্ৰত্যেক মানুহৰ কাৰণে অলপ আহাৰ খোৱাটো বৰ উপযোগী আমি পালোঁ বুলি অত্যন্ত বেছি আহাৰ খাই দিব নালাগে যদি অল্পহাৰী অভ্যাসটো তোমাৰ আছে তেতিয়াও তুমি জানিবা যে তোমাৰ ভাল ছাত্ৰৰ এটা গুণ তোমাৰ গাত গৃহত্যাগী গৃহ মানে ঘৰ ত্যাগ মানে এৰি গুচি যোৱা তো ঘৰ এৰি গুচি যাব পাৰিব লাগিব কোনে ঘৰ এৰি গুচি যাব পাৰিব হাত দাঙা হা গৃহত্যাগী কোনে ঘৰ এৰি যাব পাৰিব কোৱা হাত দাঙা গৃহত্যাগী মানে ঘৰ এৰি যাবলৈ কোৱা হোৱা নাই আগৰ দিনত কি আছিলে মানুহে ঘৰ ত্যাগ কৰি ঋষিমুনিৰ আশ্ৰমত থাকি খুব কষ্ট কৰি গৰু পুহি ঘাঁহ কাটি খৰি ফালি ৰন্ধা বঢ়া কৰি পঢ়িব লগা হৈছিল খুব কষ্ট কৰিব লগা হৈছিল পঢ়াৰ কাৰণে আজিকালিৰ নিচিনাকৈ 1 কিলোমিটাৰ দূৰে এল পি স্কুল নাছিলে তেতিয়া গতিকে ইয়াত গৃহত্যাগী মানে এইটো কথা কোৱা হৈছে যে আগৰ দিনত গৃহত্যাগ কৰি ঘৰ এৰি যেনেকৈ ঋষিৰ আশ্ৰমত কষ্ট কৰি পঢ়িছিলে আজিৰ দিনতো তুমি ঘৰত থাকিয়ে সেইখিনি কষ্ট কৰি যদি পঢ়িব তেতিয়াহ'লে তুমি জানিবা যে ছাত্ৰ ছাত্ৰীৰ থাকিব লগা 5 নম্বৰ ভাল গুণটো তোমাৰ গাত আছে মনত থাকিবনে শ্লোকটো কাক চেষ্টা বক ধ্যানম স্বান নিদ্ৰা অল্পহাৰী গৃহত্যাগী
এই 5টা গুণ যদি আছে তোমাৰ গাত তেতিয়া আমি ভাল ছাত্ৰ বা ভাল ছাত্ৰী বুলি ক'ব পাৰোঁ কিন্তু যথাৰ্থত ভাল ছাত্ৰ বুলি আচলতে কোনো শব্দ নাই ছাত্ৰ ছাত্ৰই ভাল শিক্ষক বুলি কোনো শিক্ষক নাই শিক্ষক শিক্ষকেই যিজন শিক্ষকে নিস্বাৰ্থভাৱে শিক্ষাদান কৰিব পাৰে সেইজনেই শিক্ষক আৰু যিজনে কৰিব নোৱাৰে সেইজন শিক্ষকেই নহয় যিজনে সদায় কিবা নতুন কথা এটা জানিবলৈ ইচ্ছা কৰে সেইজনেই ছাত্ৰ আৰু যিদিনাই আমি কিবা এটা নতুন কথা জানিবলৈ আমি বন্ধ কৰি দিম সেইদিনাই আমি ছাত্ৰ উপাধিটোৰ পৰা বঞ্চিত হৈ যাম গতিকে সেই অৰ্থত আমি সকলোবিলাক ছাত্ৰ আমি সকলোবিলাকেই ছাত্ৰ কাৰণ আমাৰ পঢ়া শুনাহে শেষ হ'ল মোৰ পঢ়া শুনাহে শেষ হ'ল কিন্তু নতুন কথা এটা জানিবৰ ইচ্ছা মই সদায় পুহি ৰাখোঁ বা আমি সদায় পুহি ৰাখোঁ